ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ডক্টৰগৰাকী নয়না আৰু ৰূপমৰ আগত কৈ আছিল সন্তানটো নৰখাই ভাল হ'ব। তেতিয়া নয়নাই আচৰিত হৈ মাত দিছে মানে পুনৰ ডক্টৰগৰাকী কৈছে মানে ভৱিষ্যতত প্ৰব্লেম হ'ব পাৰে। তেতিয়া ৰূপমে মাত দিছে প্ৰব্লেম। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ কস্তুৰীয়ে মাকৰ আগত কৈ আছিল চব ঠিকে আছে বুলি কৈছেচোন। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাকে কস্তুৰীক কৈছে চব ঠিকে থাকিলে টেষ্টকেইটা কিয় কৰিব দিলেহেঁতেন। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰান্তনুৱে কৈ আছিল নহ'লে এটা কাম কৰোঁ দৰ্শনা আৰু ময়ে থাকি দিওঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ স্মিতাই মাত দিছে মই থাকিম। সব অনুবানৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া ৰাগ অনুৰাগ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।